জুবিনে সদায় এটা কথাই ক'ব, জুবিন বুলিয়ে মাত্ৰ আগত সেইটো কৈ লৈছোঁ। সি আমাক সদায় কৈ গৈছিল যে শেষ বুলি ক'লে এইটো শেষ নহয়। সেই কথাষাৰেই মই মনত ৰাখি আজি এই চিনেমা চাব আহিছোঁ। সঁচাকৈ বেয়া লাগিছে, কিন্তু নাজানো ভিতৰৰ পৰা এনেকুৱা লাগিছে সি আমাৰ মাজত থাকিব সেইটো সময়ত। আৰু এইকেইদিন 40 দিন হ'ল, ক'ব গ'লে জুবিন আমাৰ মাজত নাই এতিয়া, কিন্তু তাক বৰকৈ মনত পৰিছে আজি। সি চাগে আমাক খুব বেছি ভাল পাইছে, আমি সকলোবোৰে যেনেকৈ আগুৱাই আহিছোঁ। আৰু জুবিনে সদায় এটা কথাই কয় যে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে সদায় ভাল কাম কৰি যাব লাগে। মই জুবিনক আজি ইয়াৰ পৰাই প্ৰমিছ কৰিছোঁ, য'তে আছে, যে মই বিৰিণা আমাক নিজৰ ছোৱালী বুলি মাতিছিল, যে আমি সদায় তাৰ আশাবোৰ পূৰা কৰি যাম আৰু সদায় ভাল কামবোৰ কৰিম বুলি আশা কৰিছোঁ। উই ৰিয়েলি মিছ ইউ জুবিন। আজি তোমাক বহুত মনত পৰিছে। জুবিন আৰু যতীন, এটা জ্যোতি, যিটো জ্যোতিৰ কথা সকলোৱে চিনি পায়, জুবিন, যতীন, মুনীন। আজি জুবিন যতীনৰ জ্যোতিটোৰ সন্দৰ্ভত আপোনাৰ পিতৃ যিহেতু কি ক'ব, কেনেকৈ পাইছিল অকণমান যদি স্মৃতি? পাপাই এইটো কৈয়ে গৈ আছে, মুনীন বৰ্তাও নাই, জুবিনো নাই এতিয়া। পাপা খুব অকলশৰীয়া অনুভৱ কৰিছে। মই এটাই হাতযোৰ কৰি অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ, পাপাৰ বহুত প্ৰজেক্ট আছে আগবাঢ়ি, আৰু পাপাক আশীৰ্বাদ কৰি যাওক যাতে মানুহজনে আগবাঢ়ে আৰু অকলশৰীয়া অনুভৱ নকৰে, কাৰণ মানুহজন খুবেই ভাগি পৰিছে আমি যে দেখিছোঁ এতিয়া। যাতে আৰু উৎসাহ দিয়ে, যিয়ে প্ৰজেক্ট আহি আছে আমি ইণ্ডাষ্ট্ৰিটোক আগুৱাই নিব লাগিব। জুবিনে সেইটোৱে বিচাৰিছিলে যে ইণ্ডাষ্ট্ৰিটো কেতিয়াও ৰখি নাযাওক। সি সদায় কৈছিলে যে দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম। কোনো এখন চিনেমা কেতিয়াও স্পষ্ট কৰি কোৱা নাছিলে। তো আমি সেইটোৱে আশা কৰিম যে অসমবাসী ৰাইজে যিয়ে চিনেমা নহওক কিয় চবে ভালকৈ চাই যাওক। জুবিন য'তে আছে, মই জানো যে সি এজন ৰজাৰ নিচিনাকৈ আছে এতিয়া, আৰু খুব ভাল পাইছে আপোনালোক যেনেকৈ আহিছে দৌৰি দৌৰি চাবলৈ। আৰু যাতে যি চিনেমা নাহে কিয় এনেকৈ আপোনালোকে আঁকোৱালি লওক, তাকে আশা কৰিছোঁ।